মুহূৰ্তত আমি অসমৰ বিভিন্ন প্ৰান্তত আপুনি গৈছে, অসমৰ বিভিন্ন প্ৰান্তত কি দেখিছে ফুটবলৰ আচলতে ভৱিষ্যত কেনেকুৱা বৰ্তমান সময়ত? আমাৰ ইণ্ডিয়াত মানে ইমান ঠিক নহয়। কোনো এটা ৰাজনীতি কমাই গ'ল ফুটবলত। ৰাজনীতি মানে হেৰি হৈ গ'ল আপোনাৰ, একো কৰিব নোৱাৰা হৈ গ'ল। ভাল প্লেয়াৰটো চান্স নাপায় এতিয়া। তথাপিও যেতিয়াৰ পৰা ISLৰ এখন মঞ্চ হৈছে বা ক্লাব টুৰ্ণামেণ্ট হৈছে, অসমতো ক্লাব টুৰ্ণামেণ্ট হোৱা হৈছে, তেতিয়াৰ পৰা অকণমান ভাৰততো ফুটবলটো উঠি আহিছে। অলপ উঠি আহিছে। কি ক'ব যুৱ প্ৰজন্মলৈ, কি ক'ব কেনেকুৱা ফুটবলক আঁকোৱালি ল'ব লাগে, ভাৰতৰ পৰা ফুটবলত দল লাগে? আগ্ৰহ নাই এনেকুৱা, খালি ক্ৰিকেটতে এতিয়া ধৰি ক্ৰিকেট ফুটবলৰ মানে সিমান আগ্ৰহ নহয় যুৱ প্ৰজন্ম। অলপ মনত দুখ লাগে নে? দুখ লাগে, বহুত দুখ লাগে। ফুটবলটো নেখালে বহুতে দেখা পাইছোঁ। এতিয়া ধৰ বড়োলেণ্ড কোকৰাঝাৰ এইবিলাক বড়োলেণ্ড এইটো ঠাইত ভাল হৈছে বড়োবিলাকে ফুটবল আগ্ৰহ হৈছে খেলা। আমাৰ এইটো নোহোৱা হৈছে আৰু কি কৰিব।